এছআই বিধায়ক আশৰাফুল হুছেইনৰ বিস্ফোৰণ দিল্লীৰ নিৰ্বাচনত কংগ্ৰেছ দলে বিজেপিৰ এজেণ্টৰ ভূমিকা পালন কৰিছে আৰু সেইবাবে দিল্লীত চৰকাৰ হ'ল যদি কংগ্ৰেছ দলে প্ৰাৰ্থী নিদিলে হয় তেন্তে বিজেপি বিৰোধী ভোটেৰে আম আদমি পাৰ্টিৰ জয় হ'লহেঁতেন আৰু দিল্লীত আম আদমি চৰকাৰ থাকিলেহেঁতেন এটা গুৰুত্বপূৰ্ণ বিষয় এবাৰ কংগ্ৰেছ দলক তীব্ৰ সমালোচনা বিধায়ক আশৰাফুল হুছেইনৰ দিল্লীৰ নিৰ্বাচনত কংগ্ৰেছ দলে বিজেপিৰ এজেণ্ট হৈ কাম কৰিছে আৰু যাৰ বাবে দিল্লীত আম আদমি পাৰ্টিৰ চৰকাৰ নহল কংগ্ৰেছে দিল্লীত যদি প্ৰাৰ্থী পদক্ষেপ নকৰিলে হয় তেন্তে দিল্লীত 100% বিজেপি বিৰোধী ভোটেৰে আম আদমি পাৰ্টিৰ জয় হ'লহেঁতেন বিধায়কজনে কয় যে হাৰিয়ানাতো আম আদমি পাৰ্টিয়ে একেই কাম কৰিলে হাৰিয়ানাত আম আদমি পাৰ্টিয়ে বিজেপিৰ এজেণ্ট হিচাপে কাম কৰিলে বাবেই কংগ্ৰেছ পৰাস্ত হ'ল লগতে বিধায়কজনে বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনকো তীব্ৰ সমালোচনা কৰিলে আমেৰিকাই ভাৰতীয় নাগৰিকক অবৈধ বুলি কৈ হাত ভৰি বান্ধি যেনেকৈ পঠিয়াই দিলে তাৰ প্ৰত্যুত্তৰ বিজেপি চৰকাৰে দিব লাগে কিন্তু তাকে নকৰি আমেৰিকাৰ লগত কোলাকুলি আৰু গলাগলি কৰিছে বিজেপি চৰকাৰে বিধায়কজনে কয় যে আমি বিচাৰো চৰাঞ্চলৰ মাটিৰ পট্টা দিব লাগে আৰবী শিক্ষকক নিযুক্তি দিব লাগে ডিটেনশ্যন কেম্পত বন্দী কৰি ৰখাসকলক মুক্তি দিব লাগে লগতে অবৈধ বাংলাদেশীক খেদি পঠিয়াব লাগে আৰু চেঙাৰ কাৰাইখাইটি জাতীয় বিদ্যালয়ত AIUDFৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত মুখ্য অতিথি হিচাপে উপস্থিত হৈ এনেদৰে মন্তব্য কৰা দেখা গ'ল বিধায়কজনক বিধায়ক আশৰাফুল হুছেইনে চেঙাৰ কেইবাটাও পকী ৰাস্তাৰ কামৰ আধাৰশিলা স্থাপন কৰি কয় যে চেঙাৰ বহুকেইটা কেঁচা পথ পকীকৰণৰ কাম অতি শীঘ্ৰেই আৰম্ভ হ'ব সাংবাদিকৰ কেমেৰাৰ আগত বিধায়কজনে উল্লেখ কৰে অহা 27 তাৰিখে নাগৰিকত্ব বিল সম্পৰ্কে অসম ব্যাপী ধাৰণা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ভাতনাপাইটিৰ পৰা শেখ ফৰিদৰ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ আজি সৰু দলীয় সভাও আছে আৰু আমাৰ চেঙা ব্লক AIUDF সমিতিৰ অন্তৰ্গত 8খন GP কমিটি আমাক সভাপতি গ্ৰহণ কৰা হৈছে সেইসমূহ GP কমিটি আজি আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হৈছে প্ৰতিটো GPৰ সভাপতি সম্পাদকক আজি ইয়াতে মতা হৈছিল আৰু ব্লক কমিটিখন আমাৰ কিছুদিন পূৰ্বে গঠন কৰিছিলোঁ AIUDFৰ সেই ব্লক কমিটিসমূহ বিষয়ববীয়াক মাতি তেওঁলোকক পৰিচয় পৰ্ব আৰু তেওঁলোকৰ কমিটিসমূহ হস্তান্তৰ প্ৰক্ৰিয়া যি আমাৰ সাংগঠনিক প্ৰক্ৰিয়া আছিল ইয়াৰ উপৰিও আমি 3টা উন্নয়নমূলক কামৰ শুভ উদ্বোধন আজি হৈছে বা কিছু হৈ আছে ইতিমধ্যে আমি হলংগাপাৰা পাহাৰতলী ব্ৰিজ প্ৰায় 2,34 লাখ টকা সেইটো উদ্বোধন কৰিছোঁ খন্তেক পিছতে আমি কাৰাইখেতি টু বাগিৰচৰ আমাৰ পকী পথ নিৰ্মাণৰ কামৰ শুভ উদ্বোধন কৰিম তাৰপিছত শিমুলবাৰী টু হলংগাপাৰা পথৰ কামো আমি আজি কাৰ্যসূচী আছে গতিকে উন্নয়ন বা ৰাজনৈতিক কথা বতৰা ৰাজনৈতিক কাম কাজ সকলো মিলি আজি কাৰ্যসূচী আৰু দেখা গৈছে যে আমি অহা 27 তাৰিখে গোটেই অসমব্যাপী এটি ধৰ্ণা কাৰ্যসূচী নাগৰিকত্ব বিষয় লৈ লৈছোঁ সেই বিষয়ে কিছু আলাপ আলোচনা এতিয়া ৰাজনীতিত নানান বিষয়ে চৰ্চা হয় এতিয়া গৌৰৱ গগৈ পত্নীৰ বিৰুদ্ধে এটা ৰাজনৈতিক দলে বা মুখ্যমন্ত্ৰীয়ে যিবিলাক অভিযোগ আনিছে তদন্তততো কোনো বাধা নাই কিন্তু ৰাজনীতিত যদি কিবা সত্যতা ওলায় তাৰ ব্যৱস্থা ল'ব কিন্তু যদি এনেই বোকাচুতীয়া কথা চলিছে তেতিয়াহ'লে সেইটো বন্ধ হ'ব এতিয়া আন কাৰোবাৰ পত্নীৰ দুখ থাকিবলৈ যদি আন কাৰোবাৰ পত্নীক যদি তালৈ টানি অনা হয় সেইটো ঠিক কথা নহয় কেইদিনমান আগতে দেখা গ'ল যে কোনোবা বিজেপিৰ নেতাৰ পত্নীৰ কয়লাখনিত ডুবি কয়লাখনিৰ ভিতৰত পৰি কেইবাজনো মানুহ ঢুকালে সেই বিষয়লৈ কোনো কথা বতৰা নহয় কিন্তু আজি ক'ৰ পৰা কি টানি আনি এটা ৰাজনৈতিকভাৱে মানুহক ডাইভাৰ্ট কৰি ৰখাৰ কাৰণে এইবিলাক পন্থা আমি বিচাৰোঁ আমাৰ চৰাঞ্চলৰ মাটিৰ পাট্টা পাওঁ আমি বিচাৰোঁ যে আমাৰ আৰবী শিক্ষকসকলে আৰবী গ্ৰেজুৱেটসকলে নিযুক্তি পাওক আমি বিচাৰোঁ যে ডিটেনশ্যন কেম্পত থকা বৈধ ভাৰতীয় নাগৰিকক মুক্তি দিব লাগে আমি বিচাৰোঁ যে অবৈধ বাংলাদেশীক এই দেশৰ পৰা খেদিব লাগে ডিটেনশ্যন কেম্পৰ পৰা তেওঁলোকক বাহিৰ কৰি বাংলাদেশত পঠিয়াই দিব লাগে আমি বিচাৰোঁ যে ডোনাল্ড ট্ৰাম্পে ভাৰতীয়সকলক অবৈধ বুলি কৈ যিধৰণে হাত ভৰি বান্ধি দেশলৈ পঠিয়ালে তাৰ উচিত প্ৰত্যুত্তৰ আমেৰিকাত হ'ব লাগে সেয়া নকৰি তেওঁলোকে কোলাকুলি আৰু গলাগলি ধৰি যে দেশলৈ ঘূৰি আহি আছে নৰেন্দ্ৰ মোদী সেয়া লজ্জাজনক সেইবিলাক বিষয়ৰ ওপৰত কথা চলিবলৈ কিন্তু কথা অন্য কিবাহে চব আৰু এটা কথা গঠবন্ধনৰ অংশ আম আদমি পাৰ্টি আৰু কংগ্ৰেছ দুয়োটা
কংগ্ৰেছ দলে তাতে বিজেপিৰ এজেণ্টৰ ভূমিকা পালন কৰিছে, এই কথাটো স্পষ্ট। যদি কংগ্ৰেছ দলে প্ৰাৰ্থী নিদিলে হয়, যিখিনি বিজেপি বিৰোধী ভোট আছিল সেইখিনি একগোট হৈ আম আদমি পাৰ্টীসকলে নিশ্চিত আৰু নিশ্চিতভাৱে দিল্লীত বিজেপি বিৰোধী চৰকাৰ থাকিলে হয়। আৰু দিল্লীত সাম্প্ৰতিক নতুন চৰকাৰ অহাৰ পিছত যি ধৰণৰ উত্তেজনাপূৰ্ণ পৰিস্থিতি এটা সৃষ্টি হ'বলৈ লৈছে সেয়া নহয়। অন্যহাতে হাৰিয়ানাতো আম আদমি পাৰ্টীয়ে কংগ্ৰেছৰ চৰকাৰ অহাত বাধা দিছিল আৰু হাৰিয়ানাত আম আদমি পাৰ্টীয়ে বিজেপিৰ এজেণ্টৰ ভূমিকাত অৱতীৰ্ণ হৈছিল আৰু নহ'লে আজি হাৰিয়ানাত কংগ্ৰেছৰ চৰকাৰ বা ইণ্ডিয়া গঠবন্ধনৰ চৰকাৰ থাকিব। আমি ইণ্ডিয়া গঠবন্ধনত নাই, অন্ততঃ এইখিনি কথা ইণ্ডিয়া গঠবন্ধনত নথকা বাচ্চা পৰ্যন্তও জানে যে এইখিনি হৈছে। আচলতে তেওঁলোকে কাৰ এজেণ্ট, কংগ্ৰেছ আম আদমি পাৰ্টী, এইবিলাক কথা স্পষ্ট হ'ব। কংগ্ৰেছ দলে বিগত সময়ত AIUDF দলক যি ধৰণৰ তিৰ্যক মন্তব্য কৰিছে, আমি বোলে বিজেপিৰ ভোট বঢ়াই দিছোঁ, 16টা সমষ্টি 20টা সমষ্টিত ইলেকশ্যন খেলি যদি বিজেপিৰ আমি ভোট বঢ়াইছোঁ, তেনেহ'লে কংগ্ৰেছে কি কৰিলে? কংগ্ৰেছ আজি তেওঁলোকে লজ্জা পাব লাগে যে বিজেপিক অহাৰ কাৰণে দিল্লীত তেওঁলোকে খুচ হৈছে, তেওঁলোকে ভাল পাইছে। আমি অন্ততঃ দুখ পাইছোঁ যে বিৰোধী দলবিলাকে বিজেপিক প্ৰতিহত কৰিবলৈ ঐক্যবদ্ধভাৱে যুঁজ দিয়া উচিত আৰু সেই যুঁজত কংগ্ৰেছৰ মতকৰ্মী, কংগ্ৰেছে UDFক বিচাৰক নিবিচাৰক, আমি জনগণৰ পক্ষে বিজেপি বিৰোধী শক্তিশালী ষ্টেণ্ডত আছোঁ। অহা দিনত বিজেপিক ক্ষমতাচ্যুত কৰিবলৈ যিমান মেহনত যিমান ত্যাগ কৰিব লাগে AIUDF দল প্ৰস্তুত আছে। আমি এতিয়া একলা চলৰ নীতিত আছোঁ। আমাৰ দলে কাৰো লগত মিত্ৰতা নাই, কাৰো লগত ঘনিষ্ঠতা নাই। কোনোবাই যদি আমাৰ দুৱাৰত আহে আমি চাম, সেয়া নহ'লে আমাৰ ষ্ট্ৰেংথ, আমাৰ অৰ্গেনাইজেশ্যন য'ত যেনেকুৱাকৈ আছে আমি ৰাজনীতি কৰি যাম, আমি ইলেকশ্যন তাতে খেলিম।